চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। এজন ব্যক্তি আসলে এই অঞ্চল মিয়ালেণ্ড বুলি আমি স্থাপন কৰিবলৈ দেখিলোঁ, যি ব্লুপ্ৰিণ্ট ৰচিছিল বা প্লেনিং ৰচিছিল, সেই কথাটো আচলতে খুব মানে দৃষ্টিগোচৰ কথা। আৰু আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি এটা দাবী জনাব বিচাৰিছোঁ, সেইসকল ব্যক্তি আচলতে অকল ইয়াত তেখেতলোকে মাটি বেদখল কৰা নাই, তেখেতলোকে ড্ৰাগছৰ দৰে বা ব্যৱসায় ৰমৰমে ব্যৱসায় কৰা নাই, তেখেতলোকে ভৱিষ্যত দিনৰ বাবে ৰাজনৈতিকভাৱেও তেখেতলোকে সুৰক্ষিত হৈ থাকিব পৰাকৈ আচলতে তেখেতলোকে মিয়ালেণ্ড গঠন কৰিবলৈ যিটো সাহস পাইছিল, সেই সাহসটো আচলতে কোনো সৰু কথা নহয়। সেই কথাটো আচলতে গুৰুত্ব দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু সেই ব্যক্তিগৰাকীক আছে অতি শীঘ্ৰে কৰায়ত্ব কৰি আচলতে তেখেতক শাস্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেখেতলোকে যিটো ভাবুকি প্ৰদান কৰিছে যে আচলতে মিয়ালেণ্ড গঠন কৰি আচলতে এই অঞ্চলত তেখেতলোকে মানে মিয়া ৰাজ্য স্থাপন কৰিবলৈ যিটো চিন্তা চৰ্চা কৰিছে, সেইসকল ব্যক্তিক যাতে কোনো কাৰণে ৰেহাই পাব নালাগে। আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ আহিছিলোঁ যে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি অসমীয়া মানুহক আচলতে খিলঞ্জীয়া ব্যক্তিসকলক যে সুৰক্ষিত প্ৰদান কৰিবৰ বাবে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি যে অনাদি অনন্ত কালৰ বাবে খিলঞ্জীয়া হাতত যদি ৰাজনৈতিকভাৱে সুৰক্ষা থাকে, সেই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা ল'বৰ বাবে ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।